দৰঙৰ গৰাপাৰী চাপৰিত হুকা অহা পথ দুৰ্ঘটনা থিতাতে নিহত হৈছে দুজনকৈ লোক আনহাতে গুৰুতৰভাৱে আহত আন দুজন দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় নিহত দুজন শুকুৰ আলী আৰু জমিৰ আলী আনহাতে গুৰুতৰভাৱে আহত হয় কিতাব আলী আৰু নাছিৰুদ্দিন আলী এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক আৰু আহত হয় দুজনকৈ লোক কিতাব আলী আৰু নাছিৰুদ্দিন আলী নামৰ এই দুজন লোক আহত হৈছে আৰু ইতিমধ্যে নিহত হৈছে শুকুৰ আলী আৰু জমিৰ আলী নামৰ এই দুজন ব্যক্তি ফজৰৰ নামাজৰ পিছত ধুলা সোণালী মাৰ্কেটেদি যোৱা যিটো ৰাস্তা গৰাপুৰী নিষ্পিখেৰাজ হৈ হাতীয়ালা চৰলৈ যোৱা ৰাস্তাত আকস্মিক পথ দুৰ্ঘটনাত থিতাতে দুজন ল'ৰাৰ মৃত্যু হয় এজন আমাৰ এই গাঁৱৰ ৰছিউদ্দিন দেৱানীৰ নাতি শাহজাহানৰ ল'ৰা তাৰ লগত আৰু এজন ল'ৰা আছিল তেওঁ সংকটজনক অৱস্থাত আছে ৰাতিপুৱা 6 বজাত দুটা বাইক গাড়ী মুখামুখি এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱাৰ ফলত দুটা মৃত্যুবৰণ কৰে আৰু দুটা সংকটজনক অৱস্থাত আছে যুৱক দুজনৰ কিয় পৰিচয় হয় এটা গৰাপুৰী নিষ্পিখেৰাজ আৰু এটা গাঁওধোৱা বুলি আমি আধাৰ কাৰ্ডত গম পাইছোঁ আৰু সংকটজনক দুটা আমি এতিয়ালৈকে নথি পত্ৰ পোৱা নাই